हेलो स्टूडेंट्स, वेलकम टू माय यूट्यूब क्लास। आज आम आरम्भ करिम क्लास 10 पुनर आलोचना चैप्टारटोर एक्सारसाइज की आसिल R4। एक्सारसाइज R4 जिबिलाक अंक आछे एबिलाक मैं आज आलोचना करिम, तुमालोके चाइ जाबा। यात बिखेखকৈ केटामान फर्मुला आछे आर फर्मुला बिलाक एबिलाक लोৱাৰ क्लासत पाइ आइছা। এই फर्मुला बिलाके কি হ'ব ব্যৱহাৰ হ'ব, কোনবিলাক फर्मुला ব্যৱহাৰ হ'ব তোমালোকে চাই যোৱা। এইবিলাক ফৰ্মুলা A number, B number, C number, D, E, F, G, H, I, J। বিশেষকৈ H লৈকে একদম ভেরি ভেরি ইম্পর্টেন্ট। এইকেইটা আসলে বেশি ইম্পর্টেন্ট মানে, ঠিক আছে। আর এইকেইটা ফর্মুলাই কি হব, এই R4 যেটো এক্সারসাইজ আছে ইয়াত কি হব ব্যবহার হব, ঠিক আছে। তোমালোকে চাই যাবা, মই কৰি যাম। নাম্বার 1 কি আছে, মান নির্ণয় করা। মান নির্ণয় করা একদম ইজি। নাম্বার 1 1 কি আছে 11 কিউব। এটি आंसर কি হ'ব 11 * 11 * 11। এটি ইনটু কৰিলে কিমান হ'ব 11 কিউব মানে কিমান আছিল 1331। কেনেকে 11 * 11 কিমান আছিল 121। ইয়াক 11 ৰে ইনটু কৰিলে কিমান হ'ব 121 1331। মানে কিমান হল 1331, ঠিক আছে। কিমান হল 1331 এইখিনি। এইটো ইয়াৰ পিছত নাম্বার 2 কি দিয়া আছে 2 * 10 কিউব। এইটো একদম ইজি। 2 * 10 কিউব মানে কিমান 10 কিউব মানে 3টা 0, গতিকে কিমান হ'ব 1000। এইটো ইনটু কৰিলে 2 * 1000 কিমান পূৰণ কৰিলে কিমান হ'ব 2000 হ'ব বা 2000 হ'ব, ইজি একদম। 3 নাম্বার কি আছে 1/2 হোল টু দি পাওয়ার -5। এদিকে আছে উপৰত যদি মাইনাস আছে -2 যদি প্ৰথমতে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব। এই -2 প্লাস কৰিলে কি হ'ব ভিতৰটো উল্টি যাব। কি ফৰ্মুলা আছিল a/b যদি -n হয় এটো কি হ'ব -2 উঠি যাব কেতিয়া যদি b/a হয়, ঠিক আছে। n হল কি 5 আৰু এই ভিতৰ বিলাক a/b, ঠিক আছে। তেনেহলে ডাইৰেক্ট মানে নরমাল হিসাবত মনত ৰাখিবা যে ভিতৰটো উল্টাই দিলে -2 পৰিৱৰ্তন হয়। উল্টাই দিলে মাইনাস হ'ব, আকৌ যদি উল্টাই দিয়ে তাহলে প্লাস হৈ যাব, ঠিক আছে। যদি প্লাস থাকিল হয় উল্টাই দিলে মাইনাস হ'ব, যেহেতু মাইনাস আছে ভিতৰটো উল্টাই দিলে কি হ'ব প্লাস হ'ব। তো মানে কি হ'ব 2/1 হোল টু দি পাওয়ার 5, ঠিক আছে। এতিয়া চোৱা এই 5 টো 2 ৰ ওপৰত আছে 1 ওপৰত আছে, বা আমি এনেকৈ কৰিব পাৰিম 1 2 ৰ ভিতৰত হৰণ কৰিলে কিমান হ'ব 2 আৰু ওপৰত কি আছে 5, ঠিক আছে। তাৰ মানে কেইটা হ'ল 2 দি পাওয়ার 5। 2 দি পাওয়ার 5 মানে কেইটা 2 5টা 2 2 * 2 * 2 * 2 * 2 * 2 2 * 2 4 4 * 2 8 8 * 2 16 16 * 2 32। এটি आंसर নাম্বার 4 নাম্বার চোৱা কি কৈছে ইয়াৰ ওপৰতো মাইনাস আছে সন্মুখতো মাইনাস আছে। কি হ'ব এই মাইনাসটো প্ৰথমতে আমি কি কৰিম প্লাস কৰিম। তাৰ পিছত যেহেতু এটো 2 আছে মানে যুগ্ম সংখ্যা, যদি পাওয়ারটো আমাৰ যুগ্ম সংখ্যা হয় তেনেহলে ভিতৰত মাইনাস থাকিলে কি হ'ব প্লাস হৈ যাব। আৰু যদি অযুগ্ম হয় তেনেহলে 3 7 5 এইবিলাক যদি হয় তেনেহলে ভিতৰৰ মাইনাসটো মাইনাসে থাকি যাব। মানে অযুগ্ম সংখ্যাক মাইনাস কিমান হ'ব মাইনাস হয়। গতিকে এটো যদি আমি প্লাস কৰিব বিচাৰো এটো উল্টাই দিব লাগিব, আৰু যেহেতু 2 আছে গতিকে এটো কি হ'ব প্লাস হৈ যাব। তেনেহলে কি হ'ব 1/4 হোল স্কয়ার। 2 ইয়াৰ ওপৰত আছে ইয়াৰ ওপৰত আছে মানে 1 স্কয়ার ডিভাইডেড বাই 4 স্কয়ার কিমান হ'ব 1/2 4 স্কয়ার মানে 16, ঠিক আছে। ইয়াৰ পিছত আহিল নাম্বার 2। নাম্বার 2 কি কৈছে তলৰ প্ৰতিটো সংখ্যাক হিয়তৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা। তাৰমানে কি কৈছে তলৰ যিকেইটা নাম্বার আছে নাম্বার বিলাকক কি কৈছে উৎপাদকত মৌলিক উৎপাদকত ভাঙি সেইবিলাকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে। চাই যোৱা একদম ইজি। প্ৰথমতে আমি কি কৰিব লাগিব ছুটি হৰণ কৰিব লাগিব ভাঙিব লাগিব। তাৰমানে
7 2 9 এটো কি যাব 3 ৰে যাব 3 7 ৰ ভিতৰত 2 থাকিল কিমান ইয়াত 1 আছে ইয়াত 2 আছে 12 12 ৰ ভিতৰত 3 যাব 4 থাকিল কিমান 9 9 ৰ ভিতৰত 3 আকৌ কি যাব 3 ৰে 3 24 ৰ ভিতৰত 8 1 আকৌ কি যাব 3 ৰে 27 3 रे 9 3 रे 3 केटा हल 3 1 2 3 4 5 6 आंसर किमान हो 7 2 9 इक्वल टू 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 तो माने किमान हो 3 to the power 6 এইখিনিয়ে ইয়াৰ পিছত নাম্বার 2 একে ধৰণে 3 1 2 5 এটো প্ৰথমতে আমি কি কৰিম সূত্ৰীকৰণটো কৰি লম 3 1 2 5 ইয়াক প্ৰথমতে যেটো লাষ্টত 5 আছে গতিকে কি হেৰে যাব 5 এৰে যাব 5 3 ৰ ভিতৰত না যায় 31 ৰ ভিতৰত 6 থাকিল 1 12 ৰ ভিতৰত 5 যাব 2 থাকিল 2 25 ৰ ভিতৰত 5 আকৌ 5 এৰে যাব লাষ্টত 5 আছে 5 6 ৰ ভিতৰত 1 থাকিল 1 12 ৰ ভিতৰত 2 থাকিল 2 25 ৰ ভিতৰত 5 আকৌ 5 रे যাব 5 1 2 5 ৰ ভিতৰত 25 5 5 आंसर टू কি হ'ব 3 1 2 5 ইকুয়াল টু এটা দুটা তিনটা চাৰিটা পাঁচটা কেটা 5 আছে পাঁচটা 5 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তার মানে কি হ'ব 5 টু দি পাওয়ার 5 তার মানে কি এর উপর 1 1 আছে না নাই যদি সংখ্যাবিলাক সেম হয় বা যিকোনো নাম্বার যদি সেম হয় আর মাজত পূরণ থাকে তেনহলে পাওয়ার বিলাক কি হয় প্লাস হয় ঠিক আছে ফর্মুলাটো কি আছিল এনেকুৱা আছিল না a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n ইকুয়াল টু কি আছিল a টু দি পাওয়ার m প্লাস n এটো হল ফর্মুলা ঠিক আছে এই নাম্বারটো সেম টু সেম গতিকে এইটো সেম টু সেম আছে গতিকে সেম থাকিলে পাওয়ার বিলাক কি হয় প্লাস হয় এইখানে এইটো নাম্বার 3 সোয়া এটো আগৰ নিচিনাকে কি কৰিম সূত্ৰীকৰণ কৰিম 600 কি হেৰে যাব 3 ৰে যাব 3 6 ৰ ভিতৰত 1 3 ৰ ভিতৰত 1 6 ৰ ভিতৰত 200 আকৌ 3 ৰে যাব 3 400 2 যাব 200 2 যাব 100 2 যাব 500 এই 50 আকৌ 2 যাব 25 আকৌ 5 যাব 5 ঠিক আছে এটা ইয়াত আমি লিখিম आंसरটো কি হ'ব 3600 ইকুয়াল টু 1 2 দুটা 3 3 into 3 2 কেটা এটা দুটা তিনটা চাৰিটা 2 into 2 into 2 into 2 into 5 into 5 ইয়াত চোৱা কি কি হ'ব 3 স্কয়ার আৰু কি আছে 3 স্কয়ার 2 দি পাওয়ার 4 5 স্কয়ার ঠিক আছে ইয়াৰ পিছত নাম্বার 4 নাম্বার 4 ত কি আছে দুটা নাম্বার দিয়া আছে এবাৰ দুটা নাম্বার আমি কি বেলেগ বেলেগকে প্ৰথমতে সূত্ৰীকৰণ কৰি ল'ব লাগিব প্ৰথমটো আগতে কৰি লম কি আছে 108 ভাঙিলে কি হ'ব 2 ৰে যাব 2 10 ৰ ভিতৰত 5 8 ৰ ভিতৰত 4 2 5 ৰ ভিতৰত 2 15 ৰ ভিতৰত 27 3 যাব 3 9 3 3 আৰু এটা আছে 192 এইটো যদি কৰা লাষ্টত 2 আছে 2 ৰে যাব 2 19 ৰ ভিতৰত 9 থাকিল 1 12 ৰ ভিতৰত 6 2 3 যাব 3 9 ৰ ভিতৰত 3 6 ৰ ভিতৰত 2 2 যাব 16 2 যাব 8 2 যাব 4 2 যাব 2 ঠিক আছে এটা কি হ'ব आंसर टू হ'ব চোৱা 108 মানে কিমান আছিল 108 ইনটু আগতে এটো লিখি লোৱা ইকুৱেল টু কি কি হ'ব 22333
2 into 2 into 3 into 3 into 3 into এইটো ইনটু মানে এইটো ইনটু এটা এইটো ভাঙিছো যে এইটো লিখিম কি আছে 2 into 3 এটা দুটা তিনটা চাৰিটা পাঁচটা into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 এটা সব 2 কেটা আছে দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তাহলে 2 দি পাওয়ার কি মানে 8 3 কেটা আছে 1 2 3 4 এখানে आंसर ইয়ার পিছত ছোৱা নাম্বার 3 আছে নাম্বার 3 কি আছে হৰল কৰা এইবিলা কি কৰিব লাগে হৰল কৰিব লাগে কেৱল হৰল কৰি কি ওলাব লাগে आंसरটো হে ওলাব লাগে ঠিক আছে গতিকে প্ৰথমটো ছোৱা নাম্বার 1 কি আছে এটো ছোৱা যেহেতু স্কয়ার আছে স্কয়ার থাকিলে মাইনাস আছে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব মাইনাসটো প্লাস হলে কি মান হ'ব 3 স্কয়ার 3 স্কয়ার টু 9 হ'ব ইনটু কি মান হ'ব 25 কি মান হ'ব 9 into 25 2 to 5 হৈ গেল একদম ইজি নাম্বার 2 সোয়া কি আছে 2 কিউব into 2 হোল টু দি পাওয়ার 4 এটু কি হ'ব এটু 4 কি আছে ইয়াৰ ওপৰত আছে আৰু মাজতত কি আছে ধৰি লোৱা 2 আৰু টু দি পাওয়ার 2 কিউব ইয়াৰ ওপৰত কি আছে মনে মনে 1 আছে ইয়াৰ ওপৰত কি আছে 3 আছে গতিকে আমি এটু শর্টকাট হিসাবত কৰিব পাৰিম 3 plus 1 whole to the power 4 equal to কি হ'ব 2 the power 4 whole to the power 4 কিমান হ'ব 2 the power 4 into 4 কিমান হ'ব 16 এতিয়া ইয়াত কেইটা আছে 2 হ'ব 16 টা 2 পূৰণ কৰিলে কিমান হ'ব ইয়াত তোমালোকে পূৰণ কৰি চাবা 16 টা 2 এনেকে 2 into 2 into 2 into 2 into 2 into এনেকে কিমান হ'ব 16 টা 2 পূৰণ কৰিলে কিমান হ'ব এইটো হে লিখিব লাগে তথাপি মই লিখি দি আছো তোমালোকে মিলাই চাবা কি হ'ব পূৰণ কৰিলে 6 5 5 3 6 তোমালোকে মিলাই চাবা মই যে লিখিছো এটোৰ ওপৰত ডিপেন্ড কৰি নাথাকিবা ইয়াত তোমালোকে হিসাব কৰি চাবা এটোই হ'ব आंसर नेक्स्ट सोआ কি আছে যে টু দি পাওয়ার 0 5 3 টু দি পাওয়ার 0 আৰু 5 4 টু দি পাওয়ার 0 যদি পাওয়ার 0 হয় তেনহলে কি হয় আমি পাইছিলো অলরেডি কি পাইছিলো যে a টু দি পাওয়ার 0 হলে কি হয় 1 হয় মানে যে কোনো সংখ্যা বা নাম্বার বা আখৰৰ ওপৰত যদি 0 থাকে তেনহলে এটোৰ মান কিমান হয় 1 হয় এটো ভালকে চাবা এটো এমসিকিউত আহিয়ে থাকে গতিকে কি হ'ব 1 into 1 into 1 হ'ব ইকুয়াল টু কিমান হ'ব 1 হ'ব ঠিক আছে तार पिछतो सोआ কি আছে 4 নাম্বাৰৰ 5/8 হোল টু দি পাওয়ার -7 হোল ইনটু কি আছে 8/5 হোল টু দি পাওয়ার -4 সোয়া 5/8 8/5 এটো উল্টা পাল্টা হৈ আছে গতিকে এটো যদি আমি 8/5 কৰি দেউ এর নিচিনা হ'ব তেতিয়া আমি পাওয়ার কেটা কি কৰিব পাৰিম প্লাস কৰিব পাৰিম সোয়া এটো উল্টাই দিবা না এটো উল্টাই দিবা দিলে হল এটো উল্টাই দিয়াটো বেছি ভাল হ'ব যেহেতু তোমাক কি প্লাসে কৰিব লাগিব লাষ্টত যেহেতু মাইনাস আছে গতিকে তোমালোকৰ মাইনাস প্লাসৰ প্ৰবলেম নহয় যদি এটো উল্টাই দিয়া কি হ'ব 5/8 হোল টু দি পাওয়ার -7 ইনটু কি হ'ব 5/8 হোল টু দি পাওয়ার 4 যেহেতু ভিতৰটো উল্টাই দিলে কি হয় -2 প্লাস হৈ যায় গতিকে প্লাস হৈ গৈছে এতিয়া সোৱা যেহেতু দুইটা সেম গতিকে পাওয়ারটো কি হ'ব প্লাস হ'ব -7 প্লাস 4 তার পিছত কি আছে এটো মাইনাসে প্লাসে মাইনাস হ'ব গতিকে 5/8 হোল টু দি পাওয়ার কিমান হ'ব -3 ডাঙৰটোৰ আগত মাইনাস আছে গতিকে মাইনাসে প্লাসে মাইনাস 7 এৰ পৰা 4 গলে কিমান হ'ব 3 ডাঙৰটোৰ আগত মাইনাস সেই কাৰণে মাইনাস এতিয়া সোৱা এই মাইনাসটো আমি কি কৰিম এতিয়া প্লাস কৰিম এই মাইনাসটো প্লাস কৰিলে কি হ'ব উল্টাই দিব লাগিব আকৌ তেনেহলে কি হ'ব 8/5 কিউব আর এই কিউবটো 8 এর উপৰত আছে 5 এর উপৰত আছে তে 8 কিউব মানে কিমান 5 1 2
মুখস্থ কৰিবা তোমালোকে যে এই কিউব থকা বিটা আগৰ ভিডিঅ'ত মই কৈছিলো যে 20 লৈকে কিউবৰ কেটা মুখস্থ কৰিবা আৰু 30 লৈকে স্কয়াৰৰ কেটা মুখস্থ কৰিবা তেনেহলে কি হ'ব তোমাৰ হিসাব কৰাত এইবিলাক ক্যালকুলেশন কৰাত তোমাৰ একো অসুবিধা নহয় অতি সোনকালে পাৰিবা যেটো অংক এজনে কৰাৰ সময় এজনে যদি ধৰিলা 5 মিনিট লাগে তুমি হেতু যদি তোমাৰ এইবিলাক মুখস্থ থাকে তেনেহলে তুমি 2 মিনিটতে ফিনিশ কৰিব পাৰিবা গতিকে এইবিলাক মুখস্থ কৰিবা কিউব থকা এতিয়া 5 কিউব কেন হ'ব 1 2 5 ঠিক আছে ইয়াৰ পিছত নাম্বাৰ 4 চোৱা কি কৈছে তলৰ সংখ্যাবোৰ তুলনা কৰা মানে কি ডাঙৰ নে সৰু হেইবিলাকহে কি কৰিব লাগে দেখুৱাব লাগে তেনেহলে তলৰ সংখ্যাবোৰ তুলনা কৰা কোনবোৰ সংখ্যা নাম্বাৰ 1 কি কৈছে 2 to the power 8, 8 স্কয়াৰ এটো কি হ'ব এনসাৰটো কি হ'ব ইয়াত কোনটো ডাঙৰ আৰু কোনটো সৰু এটোহে তুলনা কৰিব লাগে 2 to the power 8 মানে কিমান 8 স্কয়াৰ মানে হল কিমান 64 আৰু 2 to the power 8 মানে 2 কেটা 8টা 2 into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 7 8 এটা সো 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 70 32 32 into 2 64 এটা সো এই কেটাতে 64 ওলাই গেছে আৰু তো দুটা আছে গতিকে কি হ'ব এটো অটোমেটিক এটো কি হ'ব ডাঙৰ হ'ব তার মানে কি হ'ব 2 to the power 8 greater than 8 স্কয়ার ঠিক এইদৰে 2 নম্বৰটোত কি আছে 2 নম্বৰত কি আছে ইয়াৰ পৰা কোনটো ডাঙৰ কি হৈছে 2.7 into 10 to the power 12 আৰু 1.5 into 10 to the power 8 ইয়াতকৈ এটো কি ডাঙৰ আৰু ইয়াতকৈ এটো ডাঙৰ তেনেহলে দুৰে ডাঙৰ হল ইয়াতকৈ গতিকে তেনেহলে কি হ'ব आंसर কি হ'ব এটো ডাঙৰ হ'ব 2 7 into 10 to the power 12 greater than 1.5 into 10 to the power কিমান হ'ব 8 হ'ব একদম ইজি নাম্বার 5 তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা এই ফলাফলবোৰ ইয়াৰ ইজটো आंसर ওলাব आंसरটোৰ পাৱাৰটো কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব সূচক মানে কি পাৱাৰ তেনেহলে এটো আৰু কি হ'ব লাগিব ধনাত্মক মানে প্লাস হ'ব লাগিব মাইনাসৰ হলনি কি হ'ব প্লাস হ'ব তেনেহলে আমি এটো কৰি চোৱাৰ পিছত এটো आंसर জি ওলাব ধৰিলোৱা এটো आंसर হল টু দি পাৱাৰ 5 তেনেহলে 5 টো কি হ'ব লাগিব প্লাস হ'ব লাগিব তাৰ মানে পাৱাৰটো কি হ'ব লাগিব প্লাস হ'ব লাগিব কৰিলে বুজি পাবা চোৱা মনোযোগেৰে চোৱা নাম্বার 1 কি আছে 2 minus cube into minus 7 minus cube equal to 2 minus cube এটো এনেকে রাখা 2 into minus 7 কি কৰিলো এই -3 টো ইয়াতো -3 গতিকে -3 কি লৈছো কমন লৈছো এটা 2 into 7 কিমান হ'ব -14 পাৱাৰটো কিমান হ'ল -3 এতিয়া চোৱা ইয়াত মাইনাস আছে এটো মাইনাস m প্লাস কৰিলে এটো উল্টি যাব কিন্তু ইয়াত 3 আছে এই কাৰণে মাইনাস টো কি হ'ব মাইনাসে থাকি যাব 1 বাই কিমান হ'ব 14 3 আৰু যেহেতু 3 আছে গতিকে -2 মাইনাসে থাকি যাব ইয়াৰ পিছত কি হ'ব 3 টো ইয়াৰ ওপৰত আছে তাৰ মানে কি আছে 1 কিউব ডিভাইডেড বাই 14 কিউব তার মানে কি আমি এটো এনেকে লিখিব পাৰিম -1 বাই 14 কিউব সো পাৱাৰটো কি আছে প্লাস আছে বা তুমি যদি ইখিনিও রাখা তথাপি হৈ যাব নেক্সট চোৱা নাম্বার 2 নম্বৰটো কি আছে -3 whole to the power -4 into 5 by 3 whole to the power -4 এটো একদম ইজি -3 whole to the power -4 এটো কি হ'ব ইয়াতো মাইনাস আছে আৰু এটো 4 আছে এটো মাইনাস আছে গতিকে যুগ্ম হলে মাইনাসটো কি হ'ব প্লাস হৈ যাব আৰু এটো মাইনাস আমি যদি কি কৰো প্লাস কৰো এটো উল্টাই দিব লাগিব কিন্তু ইয়াত তো -4 আছে ইয়াতো -4 আছে গতিকে আমি -4 কি কৰিম কমন লম ডাইৰেক্ট আগৰটো নিচিনা -3 5 by 3 whole to the power -4 কি লৈছো কমন লৈছো এতিয়া 3 আৰু 3 ক্যান্সেল যাব 1 হ'ব গতিকে থাকিব কি -5 whole to the power -4
এতিয়া 4 আছে -2 কি হ'ব প্লাস হৈ যাব তেনহলে এটো কি আৰু -2 উঠাবৰ কাৰণে এটো কি কৰিব উল্টাই দিব লাগিব তেনহলে 1/5 হোল টু দি পাৱাৰ 4 তেনহলে কি হ'ব 1/5 টু দি পাৱাৰ 4 নাম্বাৰ 6 চোৱা কি কৈছে তলৰ সংখ্যাবোৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰা এতিয়া কথা হ'ল যে প্ৰমাণিক ৰূপটো মানে কি প্ৰমাণিক ৰূপটো মানে হ'ল ইয়াৰ শৰ্ত হ'ল যে কি আছিল k ইনটু কি হ'ব লাগিব 10 টু দি পাৱাৰ m তাৰ মানে k যিকোনো এটা ভ্যালু হ'ব আৰু 10 টু দি পাৱাৰ m থাকিব নেকি যিকোনো এটা পাৱাৰ থাকিব 10 ৰ ওপৰত এটো কি শৰ্ত থাকিব শৰ্তটো হ'ল 1 লেস দেন ইকুয়াল k লেস দেন 10 ইয়াৰ অৰ্থ কি এটো ইম্পৰ্টেন্ট এটো এমসিকিউ আহিয়ে থাকে ঠিক আছে এটো এমসিকিউ আহি থাকে যে তলৰ কোনটো শুদ্ধ এনেকুৱা দিয়া থাকিব এবিলাক মুখস্থ কৰিব লাগিব মুখস্থ কৰিলে আৰু তুমি যদি জানা তেনেহলে কি হ'ব শুদ্ধটো কৰি আহিব পাৰিবা ইয়াত কেৰ মান কি কৈছে এটো শৰ্তৰ ওপৰত ডিপেন্ড কৰি কি কৈছে কেৰ মানটো আসলতে কেনেকুৱা টাইপৰ হ'ব কেৰ মান হ'ব 1 বা 1 লেস দেন ইকুয়াল মানে 1 বা মানে 1 হ'ব ইকুয়াল আছে না গতিকে 1 হ'ব 1 বা তাতকৈ ডাঙৰ কেৰ মানটো কি হ'ব 1 বা তাতকৈ ডাঙৰ কিন্তু 10 তকৈ কম তেনেহলে সংখ্যাবিলাক কি কি হ'ব 1 বা 1 তকৈ ডাঙৰ আৰু 10 তকৈ কম তাৰ মানে 0 হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব কিন্তু 1 হ'ব পাৰিব 1 তকৈ 2 হ'ব 3 4 5 6 7 8 9 হ'ব পাৰিব কিন্তু 10 হ'ব নোৱাৰিব মানে 0 তকৈ বেছি বা 1 বা 1 তকৈ বেছি কিন্তু 10 তকৈ কম হ'ব লাগিব মানে এইকেইটা নাম্বাৰহে থাকিব কি কি থাকিব 1 2 3 4 5 6 7 8 9 এইকেইটাইহে থাকিব পাৰিব ইয়াতকৈ কমও থাকিব নোৱাৰে বেছিও থাকিব নোৱাৰে ঠিক আছে এটো যদি এটো বুজি পাইছা তেনেহলে এবিলাক কৰাৰ সময় তুমি এনে ইজিলি বুজি পাবা চোৱা প্ৰথমটো চোৱা কি কৈছে নাম্বাৰ 1 1ত কি কৈছে যে 3 4 3 0 0 0 0 এটো কি হবে आंसर চোৱা তুমি প্ৰথমতে আমাক কৈছে কি যে এই কেৰ ভ্যালুটো কি হ'ব লাগিব 1 বা 1 তকৈ বেছি হ'ব লাগিব তেনেহলে আমি ইয়াত পয়েন্ট দিব লাগিব পয়েন্ট দি এনেকুৱা নাম্বাৰ কেৰ মান বনাব লাগিব ইয়াৰ পৰা যদি কেৰ মান বনোৱা তুমি ইয়াত একো নাই মানে কি মনে মনে পয়েন্ট এটা আছে এই পয়েন্টটো লাহে লাহে আগুৱাই আহি এনেকুৱা ঠাইত বহিব যাতে পয়েন্টৰ আগত বা দশমিকৰ আগৰ যেটো নাম্বাৰ এটো 1 বা 1 তকৈ বেছি আৰু 10 তকৈ কম হয় তেনে যদি ইয়াত বহুৱা হয় তেনেহলে পয়েন্টৰ আগত কিমান হল 34 গতিকে 34 টো 1 তকৈ বেছি আৰু 10 তকৈ বেছি এটো নহব এনেকুৱা ঠাইত বহাব লাগিব এই ইয়াত বহাব লাগিব তাৰমানে কি হ'ব 3.43 ঠিক আছে ইনটু 10 টু দি পাৱাৰ এনেকুৱা টাইপ বনাব লাগিব 10 টু দি পাৱাৰ কিমান হ'ব ইয়াত আছিল পয়েন্টটো কিমান ঘৰ আগুৱাই আহিছে পয়েন্টটো কিমান ঘৰ আগুৱাই আহিছে হেইকেটা ইয়াত বহিব 1 2 3 4 5 6 এটা কথা হল ইয়াত মাইনাস নহল প্লাস হৈছে প্লাস হোৱাৰ কাৰণ কি যে পয়েন্টটো কি হয় যদি আগুৱাই আহে তেনেহলে প্লাস হয় আৰু পয়েন্টটো যদি ইয়াত থাকে ইয়াৰ পৰা যদি পিছুৱাই যায় তেনেহলে কি হ'ব মাইনাস হ'ব পাইছা বুজি একদম ইজি নাম্বার 2 7 0 0 4 কেটা 0 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আঠটা বেছি হল নেকি 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিক আছে এটো একে ধৰণৰ হ'ব পয়েন্ট ইয়াত আছে মনে মনে ইয়াৰ পৰা কত আহিব ইয়াত নাই ইয়াত এই ইয়াত আহিব 7.004 ইনটু 10 টু দি পাৱাৰ কেই ঘৰ আগত আহিছে 1 2 3 4 5 6 7 8 9 10 ইয়াত আহিছে না গতিকে 10 হ'ব আৰু পয়েন্টটো পিছৰ পৰা আহিছে তাৰমানে কি হ'ব প্লাস হ'ব ঠিক আছে ইয়াৰ পিছতো চোৱা 3 নম্বৰটো কি আছে 0 পয়েন্ট কেটা 0 আছে 1 2 3 4 5 6 আৰু 15 এতিয়া চোৱা ইয়াৰ পয়েন্টটো কত যাব ইয়াৰ পয়েন্টটো ইয়াত আছে ইয়াৰ পৰা কত যাব এতিয়া কি 0 তকৈ 1 তকৈ কম হৈ আছে গতিকে 1 ইয়াত দিলে 1 তকৈ কম হ'ব গতিকে এই ইয়াত দিব লাগিব কি হ'ব মানে পয়েন্টৰ আগত এনেকুৱা এটা নাম্বাৰ থাকিব লাগিব যাতে 1 বা 1 তকৈ বেছি থাকে তেনে 1 হলেও হ'ব গতিকে পয়েন্টটো ইয়াত আহিব 1.15 ইনটু 10 টু দি পাৱাৰ এতিয়া পয়েন্টটো কেই ঘৰ পিছুৱাই গৈছে 1 2 3 4 5 6
কেই ঘর পিছুৱাই গৈছে 6 7 1 2 3 4 5 6 7 এই 7 ঘর পিছুৱাই গৈছে মানে -7 যদি মই কি কৈছিলো যে যদি পয়েন্টটো কি হয় পিছুৱাই যায় পয়েন্টটো পিছুৱাই গলে কি হয় পাৱাৰটো মাইনাস হয় ঠিক আছে নাম্বার 4 0.0000143 এটো এনেকৈ হ'ব পয়েন্টটো ক'ত যাব পয়েন্টটো এই ইয়াত আহিব 1.436 into 10 to the power কেই ঘর পিছুৱাই গৈছে 1 2 3 4 5 -5 একদম ইজি বাকি তোমালোকৰ পৰীক্ষাত এইবিলাক নাহিব পাৰে তোমালোকে বস্তুটো বুজি পাব লাগিব বুজি পালে তুমি যিকোনো নাম্বাৰও তুমি কি কৰিব পাৰিবা বনাব পাৰিবা এটা কথা হল নিজে নিজে বনাই বনাই এইবিলাক বনাবা নিজে নিজে যিকোনো নাম্বাৰ ধৰিবা ধৰাৰ পিছত এইবিলাক বনাবা চাবা অটোমেটিকলি তোমাৰ কি হৈছে মানে ইয়াৰ যেটো জ্ঞান এটো তোমাৰ অটোমেটিকলি আহি যাব ঠিক আছে ইয়াৰ পিছত 7 নম্বৰ 7 নম্বৰত কি আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা এইবিলাক কি আছে সাধাৰণ ৰূপত প্ৰকাশ কৰিব মানে পয়েন্টটো উঠাব লাগিব 8 টু পাৱাৰ আছে কি 9 এইবিলাক উঠাই দিব লাগিব এটা নরমাল নাম্বাৰ ওলাব লাগিব কি আছে কৰিলে বুজি পাবা সোৱা মনোযোগেৰে চাবা একবাৰ চালেই হৈ যাব আৰু তোমালোকে এনেকৈ ভালকে চাবা মই লাষ্টত এই চেপ্টাৰটো লাষ্টত মই এমসিকিউ দি দিম ঠিক আছে কি হ'ব এতিয়া এই পয়েন্টটো কি কৰিব উঠাব লাগে এই পয়েন্টটো ইয়াৰ পৰা উঠাই দিলে কি হ'ব পয়েন্টটো পিছুৱাই ইয়াত আহিব তাৰমানে কি হ'ব 10001 into 10 to the power 1 2 3 4 -4 মানে পয়েন্ট পিছুৱাই গৈছে মানে কি হ'ব -4 into কি আছে 10 to the power 9 এতিয়া সোৱা 10001 into 10 to the power সেম আছে পাৱাৰ বিলাক কি হ'ব প্লাস হ'ব 4 plus 9 1001 into 10 to the power কিমান হ'ব 5 এটা পাঁচটা 0 10001 কেইটা 0 1 2 3 4 5 একদম ইজি দুই নম্বৰটো চোৱা এটো ভালকে চাবা নাম্বার 2 কি আছে 3.02 into 10 to the power -6 ইয়াত চোৱা এটো পয়েন্ট আগত উঠাই লবা কি হ'ব 302 into 10 to the power -2 into 10 to the power -6 ঠিক আছে এটো পয়েন্ট উঠাই লৈছো 10 to the -6 এতিয়া 302 into 10 to the power -2 এটো কি প্লাস কৰিব লাগিব গতে প্লাস মাইনাসে -6 302 into 10 to the power কিমান হ'ব -8 ঠিক আছে এতিয়া সোৱা মাইনাস আছে মানে কি পয়েন্টটো কেই ঘৰ আগত যাব 8 ঘৰ আগত যাব ইয়াত আছে 3টা আমাৰ পয়েন্ট পিছুৱাই গলে মাইনাস হয় যেহেতু মাইনাস আছে পয়েন্ট বিলাক কি আগুৱাই যাব ইয়াত মনে মনে পয়েন্ট এটা আছে এই পয়েন্টটো কি হ'ব আগুৱাই যাব পয়েন্টটো আগুৱাই গলে কি হ'ব বা তুমি এনেকৈ দিব পাৰিবা 302 10 to the power 8 এতিয়া কি হ'ব 302 কেইটা 0 1 2 3 4 5 6 7 8 তাৰমানে কেই ঘৰ আগত দশমিক যাব 8 ঘৰ আগত দশমিক যাব 8 ঘৰ আগত 3টা হৈ আছে তাৰ আগত কেইটা 0 দিব লাগিব 1 2 3 আৰু 5টা 0.0000302 কেইটা হল 1 2 3 4 5 6 7 8 একদম ইজি ভালকে চাই লবা আৰু এটা শর্টকাট ট্ৰিক্স আছে যদি মানে পৰীক্ষাত যেতিয়া আহিব তেতিয়া আহিলে তুমি কেনেকৈ লিখিবা তেতিয়া আহিলে ধৰি লোৱা নাম্বাৰ এইটোৱে আছে দুই নম্বৰটোৱে আছে ধৰি লোৱা কি আছে 3.02 into 10 to the power -6 কি কৰিবা যেহেতু মাইনাস আছে মাইনাস থাকিলে পয়েন্টটো কি কৰিব লাগিব আগুৱাই দিব লাগিব অলৰেডি দুই ঘৰ আগত আছে গতিকে আৰু কি হ'ব দুই ঘৰ আগত আছে মানে কি আৰু 6 ঘৰ দিব লাগিব তেন দুই ঘৰ আছে আৰু কেইটা যাব আৰু 4টা হৈ যাব ইয়াৰ পৰা 6 ঘৰ আগত মানে এটা আছে আৰু 5টা দিব লাগিব 0.000
0 0 3 0 2 এনেকে পৰীক্ষাত আহিলে এমসিকিউ লিখিলে এনেকে শর্টকাট লিখিবা ঠিক আছে একদম ইজি যদি বুজি নোপোৱা তেনেহলে কমেন্ট বক্সত জনাবা মোক কোৱেশ্চন কৰিবা বা মেসেজ কৰিবা মই এই ৰিপ্লাই কৰিম আৰু তোমালোকৰ যিবিলাক সমস্যা থাকিব সেইবিলাক মই সমাধান কৰিবলৈ ট্ৰাই কৰিম ইয়াৰ পিছত আহা কি নম্বৰ 8 নম্বৰ 8 নম্বৰত কি কৈছে এমৰ মান নিৰ্ণয় কৰা কি কৈছে এটা সমীকৰণ সিস্টেম তোমাক দিয়া আছে আৰু এটো ইয়াৰ পৰা কি ওলাব লাগে তুমি এমৰ মান নিৰ্ণয় কৰিব লাগে given মানে দিয়া আছে m plus 1 into minus 3 whole to the power 5 equal to minus 3 whole to the power 7 এতিয়া সোয়া এই দুটা বস্তু সেম আছে গতিকে পাওয়ার বিলাক কি হ'ব প্লাস হ'ব গতিকে minus 3 m plus 1 plus 5 equal to minus 3 whole to the power 7 এতিয়া সোয়া উপৰটো আমি আকৌ প্লাস 2 কৰি দিম m plus 1 plus 5 কিমান হ'ব 6 equal to minus 3 whole to the power 7 আৰু কি হ'ব যদি এইটো আৰু এইটো সেম হয় গতিকে কি হ'ব এতেকে m plus 6 equal to মানে দুটা ইকুয়াল আছে মানে কি পাওয়ার বিলাক কি হ'ব ইকুয়াল হ'ব গতিকে m equal to minus 6 হ'ব কিয় ইয়াত প্লাস আছে ইফালে গলে কি হ'ব মাইনাস হ'ব তেনেহলে m equal to কি হ'ব 6 ৰ পৰা 7 ৰ পৰা 6 গলে 1 হয়কল একদম ইজি চাইলো ভালকে কি কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখি মানে এমসিকিউ এইবিলাক দি আছে কি আছে 3 টু দি পাৱাৰ মাইনাস কিউব এতিয়া 3 টু দি পাৱাৰ মাইনাস কিউব মানে কিমান কি কি ইয়াৰ পৰা মানে কি হ'ব পাৰে 3 টু দি মাইনাস কিউব প্ৰথমতে মাইনাস 2 আমি প্লাস কৰিব পাৰিম প্লাস কৰিলে কি হ'ব 1/3 হোল কিউব ইয়াৰ পৰা কি হ'ব পাৰিব 1/3 কিউব ইয়াৰ পৰা কি হ'ব পাৰিব 1/27 এটা এইটো থাকিব পাৰে এইটো থাকিব পাৰে এইটো থাকিব ইয়াৰ পৰা কোনটো আছে যেহেতু মিডলটো আছে গতিকে এইটো आंसर তাৰ পিছত চোৱা নাম্বাৰ বি নম্বৰত কি দিয়া আছে বি নম্বৰত দিয়া আছে কি যে 2/3 হোল স্কয়াৰৰ মান তে 2/3 হোল স্কয়াৰৰ মান 2/3 হোল স্কয়াৰ কি হ'ব পাৰে এইটো 2 ইয়াৰ ওপৰত স্কয়াৰ আছে ইয়াৰ ওপৰত স্কয়াৰ আছে তাৰ মানে কি হ'ব পাৰিব 4/9 হ'ব পাৰিব আৰু কি হ'ব পাৰিব এটো উল্টি যাব পাৰিব যে 3/2 - 2 কোনটো আছে এটো আছে জানো 4/9 আছে নেকি নাই 3/2 আছে গতিকে এটো হ'ব आंसर সি নম্বৰ সোয়া সি নম্বৰত কি কৈছে -2/3 হোল টু দি পাৱাৰ 4 এটো আমি কি বনাব পাৰিম 2/3 এটো 4 আছে এটো মাইনাস আছে গতিকে প্লাস হৈ যাব তাৰ মানে কি হ'ব 2 দি পাৱাৰ 4 ডিভাইডেড বাই 3 টু দি পাৱাৰ 4 কি হ'ব 2 দি পাৱাৰ 4 মানে কিমান 2 * 2 4 চাৰিটা 2 মানে 16 হ'ব আৰু ইয়াত 3 টু দি পাৱাৰ 4 কিমান হ'ব চাৰিটা 3 81 তেনে आंसर হ'ব কিমান 16/81 16/81 আছে না আছে এইটোই হ'ব आंसर ঠিক আছে ডি নম্বৰ সো কি আছে এটো পাইছাই তোমালোকে প্ৰমাণিক ৰূপ কি হ'ব এই পইণ্টটো কি হ'ব 0.00064 এটো কি হ'ব आंसर পইণ্টটো ইয়াত আহিব গতিকে 6.4 * 10 টু দি পাৱাৰ কি কৰাইছে 1 2 3 4 5 -5 কত আছে 6.4 10 টু দি পাৱাৰ -5 চাই নম্বৰটো ঠিক আছে তাৰ পিছতো চোৱা ই নম্বৰটো কি আছে যে 2.03 * 10 টু দি পাৱাৰ -5 যেহেতু মাইনাস আছে গতিকে পইণ্টটো কি আগুৱাই যাব ইয়াত পইণ্টৰ আগত এটা ঘৰ আছে গতিকে আৰু ইয়াত কেইটা হ'ব লাগিব চাৰিটা এই পাঁচটা হ'ব লাগিব টোটাল গতিকে এক ঘৰ আছে গতিকে তাৰ আগত কেইটা দিব লাগিব আৰু চাৰিটা 0 দিব লাগিব 0.0000203 আছে না এইটো দুই নম্বৰটো আছে এইখিনিয়ে এইটো হল কি আজি
R4 হৈ গেল এই R4 টো তোমালোকে চাবা ইয়াৰ ভিতৰত যদি কিবা কনফিউজন পোৱা তেতিয়া হলে মোক কমেন্ট বক্সত জনাবা মই সলভ কৰি দিম কনফাৰ্ম ঠিক আছে গতিকে তোমালোকে কেৱল চালেই নহব আৰু চেনেলটো অলপ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা কৰিলেহে মোৰ ভাল লাগিব আৰু মই তোমালোকৰ কাৰণে আৰু ভাল ভাল ভিডিও বনাব পাৰিম আৰু ভালকে বুজাবলৈ আগ্ৰহ বাঢ়িব মোৰ আৰু তোমালোকৰ কাৰণে সহায় হ'ব বেছি গতিকে তোমালোকে সাবস্ক্ৰাইবটো কৰিবা আৰু নেক্সট আৰু ভাল ভাল ভিডিও পোৱাৰ কাৰণে ঠিক আছে ইয়াৰ পিছত তুমি যেতিয়া ক্লাস 10 ৰ যেতিয়া ফাইনাল ইয়াৰটো আহি যাব ফাইনালৰ আগত পি টেষ্টৰ আগত মই টেষ্ট পেপাৰ যিবিলাক কোৱেশ্চন থাকে এইবিলাক সলভ কৰিম এমসিকিউ সলভ কৰিম মানে তোমালোকক মই মাৰ্ক আনি দিম কনফাৰ্ম যদি তোমালোকে মোৰ লগত থাকা আৰু ভালকে মই যিবিলাক শিকাই আছো ভালকে শিকি যোৱা আৰু লগত থাকা আৰু যিবিলাক বুজি নোপোৱা এইবিলাক লগালগ কোৱেশ্চন কৰা কমেন্ট বক্সত মই তোমালোকক ডাইৰেক্ট কৰি দিম ঠিক আছে আজি এইখিনিয়ে